Hello everyone, মই মন্দিৰা আৰু আজি আপোনালোকৰ কাৰণে ভিডিওটো বনাইছো সকলোৱে মোক সুধি আছে যে মন্দিৰা আমি যেহেতু পূজাৰ কাৰণে কাপোৰ কানি কিনিমে কোন দিনাখন কোনটো কালাৰ পিন্ধিলে ভাল হয় মায়ে কোনটো কালাৰ ভাল পায় সেইটো যদি এটা ভিডিও বনাই দিয়া বৰ বেছি ভাল হ'ব তো হেতুকে ভাবি মই ভাবিছো যে আপোনালোকৰ কালাৰ কেটামান কম সেই কালাৰ কেটা অনুযায়ী যদি আপোনালোকে কাপোৰ কিনে বা সেই কালাৰ কেটা অনুযায়ী যদি আপোনালোকে যি পসিবল হয় তে মই কোৱানে শাৰীয়ে কিনিব লাগিব বা কুৰ্তাই কিনিব লাগিব এটলিষ্ট যদি ৰুমাল এখনো আপোনালোকে লয় বহুত বেছি ভাল ৰিজাল্ট আপোনালোকে মাৰ পৰা পাব আৰু যদি মা পূজা কৰিবলৈ যাওঁতে সেই কালাৰৰ শাৰী বা সেই মানে মেটেৰিয়েলটো আপোনালোকে মাকো দিব পাৰে সো এতিয়া প্ৰথম দিনাখন এই 3 তাৰিখৰ পৰা পূজা যেহেতু ষ্টাৰ্ট হ'ব নৱৰাত্ৰি ষ্টাৰ্ট হ'ব প্ৰথম দিনটোৱে হৈছে মাছ শিলপুত্ৰী পূজা কৰা হয় আৰু শিলপুত্ৰী মাৰ পূজাৰ দিনাখন কালাৰটো হৈছে ইয়েলো কালাৰ শাৰীয়ে হওক ইয়েলো কালাৰ কাপোৰে হওক বা যি হওক আপোনালোকে যদি মাক দিয়ে বা আপোনালোকে নিজেও পিন্ধিব পাৰে দ্বিতীয় দিনা মানে আমাৰ দ্বিতীয় দিনা পূজা কৰা হয় ব্ৰহ্মচাৰিণী মা তো ব্ৰহ্মচাৰিণী মাৰ পূজাৰ দিনা আপোনালোকে পিন্ধিব পাৰে গ্ৰীন কালাৰ শাৰী হওক গ্ৰীন কালাৰ কুৰ্তা হওক বা গ্ৰীন কালাৰ যি কোনো মেটেৰিয়েল আপোনালোকে পিন্ধিব পাৰে আৰু লগতে আপোনালোকে মাক যদি ইচ্ছা কৰে গ্ৰীন কালাৰ আপোনালোকে মাকো দিব পাৰে তাৰ পিছতে আহিলে চন্দ্ৰঘণ্টা মাৰ পূজা 3 নম্বৰ দিনা আৰু চন্দ্ৰঘণ্টা মাৰ পূজাৰ দিনা আমি মাক দিব পাৰোঁ গ্ৰে কালাৰ নিজেও পিন্ধিব পাৰোঁ গ্ৰে কালাৰ শাৰী বা গ্ৰে কালাৰ যি কোনো কাপোৰ কুৰ্তা হ'ব পাৰে সালোৱাৰ হ'ব পাৰে আপোনালোকে পিন্ধিব পাৰে নম্বৰ দিনাখন পূজা কৰা হয় কুষ্মাণ্ডা মাৰ পূজা আৰু সেই দিনাখন আপোনালোকে পিন্ধিব পাৰে অৰেঞ্জ কালাৰ শাৰী হওক আৰু যদি কাৰোবাৰ শাৰী কিনিবলৈ কুৰ্তা কিনিবলৈ পইচা নাই বুলি কমেণ্টত নিলিখিব আপোনালোকে যদি এখন ৰুমালো লয় ইটছ ওকে আপোনালোকে মাক ৰুমাল এখনো দিব পাৰে দিনাখন পূজা কৰা যায় স্কন্দ মাতাৰ মা পূজা আৰু সেই দিনাখন মাক আমি দিব পাৰোঁ হোৱাইট কালাৰ নহ'লে আমি নিজেও পিন্ধিব পাৰোঁ হোৱাইট কালাৰ শাৰী হওক চাদৰ মেখেলা হওক কুৰ্তা হওক যি আপোনালোকে ভাল পায় তাৰ লগতে কাটিয়ানী মাৰ পূজা কৰা হয় তাৰ পিছদিনাখন মানে 6 নম্বৰ দিনাখন পূজা হয় কাটিয়ানী মাৰ পূজাৰ দিনা আপোনালোকে পিন্ধিব পাৰে ৰেড কালাৰ শাৰী হওক ৰেড কালাৰ কুৰ্তা হওক আপোনালোকে ৰেড কালাৰ পৰিধান কৰিব আৰু তাৰপিছতে কাটিয়ানী মাৰ পূজাৰ পিছদিনাখন কৰা হয় কালৰাত্ৰি মাৰ পূজাৰ দিনাখন বেষ্ট কালাৰটো হৈছে ৰয়েল ব্লু 8 নম্বৰ দিনা হৈছে মহাগৌৰী মাৰ পূজা আৰু সেইদিনাখন আপোনালোকে পৰিধান কৰিব পাৰে পিংক কালাৰ আৰু তাৰপিছতে শেষৰ দিনাখন হৈছে সিদ্ধিদাত্ৰী মাৰ পূজা আৰু সেইদিনা আপোনালোকে পিন্ধিব পাৰে পাৰ্পল আপোনালোকে নিজৰ সুবিধা অনুযায়ী আপোনালোকৰ বাজেট অনুযায়ী মাক যদি কাপোৰ দিম বুলিও ভাবিছে বা নিজেও কিনিম বুলি ভাবিছে তেনেহ'লে এইকেইটা কালাৰ আপোনালোকে এই 9 দিন পিন্ধিব পাৰে মা বৰ সন্তুষ্ট হয় আৰু মাতকেও পিছে আমাৰ যেতিয়া নিজৰ মনটো ভাল লাগে আমাৰ চব ফালৰ পৰা যেন ব্লেছিংছ আমি পাইছোঁ তেনেকুৱা এটা অনুভৱ হয় চ' থেংক ইউ